এই কল হৈছে এবিধ পুষ্টিকৰ ফল আৰু এক সহজলভ্য। ইয়াত ভিন্ন ধৰণৰ ভিটামিন থাকে, অৰ্থাৎ কেলছিয়াম থাকে, পটাছিয়াম থাকে, মেগনেছিয়াম থাকে, ফাইবাৰ থাকে। আৰু ই অকল পূজা-পাতলতে নহয়, ই বহু ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। আৰু কেৱল ফল হিচাপেই নহয়, বিভিন্ন ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। মই এই কলৰ যি বজাৰ, এই বজাৰখন মই ৰঞ্জিতক প্ৰথমে দেখুৱাই ল'বলৈ কৈছোঁ। ৰঞ্জিতে সেই কলৰ বজাৰখন দেখুৱাব। যিহেতু ইয়াত দেখা গৈছে যে কল অৰ্থাৎ কলবিধ পুষ্টিকৰ সহজলভ্য ফল হিচাপেহে পৰিগণিত। আৰু ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফাইবাৰ আদি ভিটামিন থাকে। অৰ্থাৎ ই শৰীৰৰ তাৎক্ষণিকভাৱে প্ৰবল শক্তি যোগায় আৰু বিভিন্ন পূজা পাতলতো ইয়াক ব্যৱহাৰ কৰে। আৰু উল্লেখ কৰিব পাৰি যে এছিয়া মহাদেশৰ বৃহত্তৰ কলৰ বজাৰখনো অৱশ্যে আমাৰ এই অসমতে আছে। মাহত প্ৰায় 5 কোটি টকাৰ বেচা কিনা কৰা লগতে এই চুবুৰীয়া ৰাজ্য অৰ্থাৎ অসমৰ পৰাই চুবুৰীয়া ৰাজ্য বিহাৰ, ঝাৰখণ্ড, বেংগল, ঠিক তেনেদৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, নেপাল, বাংলাদেশলৈও ৰপ্তানি কৰা হয়। কিন্তু এচাম অসাধু ব্যৱসায়ীয়ে অধিক লাভৰ আশাত এই কাৰ্বাইডযুক্ত অথবা বিষাক্ত পদাৰ্থ মিহলি কৰি একে নিশাৰ ভিতৰতে পকা কৰি এইসমূহ বজাৰত মেলি দিছে। অৰ্থাৎ জনস্বাস্থ্যৰ প্ৰতি এই ভাবুকি অহা এতিয়া আমৰ পিছত এতিয়া আমৰ যি কাৰ্বাইডযুক্ত আম এতিয়া বজাৰত ভৰি পৰিছে, ঠিক একেদৰে এই বজাৰত ভৰি পৰিছে এই কলৰ। অৰ্থাৎ কলৰটো এতিয়া বিষাক্ত দ্ৰব্য মিহলাই বজাৰত মেলি দিছে এই অসাধু লোকসকলে। অৰ্থাৎ খাদ্য সুৰক্ষা বিভাগ এটা যে আছে, সেয়া এক কাগজে কলমেহে পৰিচিত। অৰ্থাৎ তেওঁলোকে বজাৰ পৰিৱেশন কৰাটো দূৰৰে কথা। অৰ্থাৎ যিসকল পৰিদৰ্শক বা ফুড ছেফটিৰ লোক আহে, তেওঁলোকে কেৱল অসাধু লোকৰ বা অসাধু ব্যৱসায়ীসকলৰ লগত মিতিৰালি কৰাৰো এক অভিযোগ আছে। অৰ্থাৎ সচেতন মহলে অভিযোগ উঠাইছে যে ইয়াত কোনোদিন তেওঁলোকে অহা নাই। আৰু তেওঁলোক যিসকল বিক্ৰেতা আছে, আমি তেওঁলোকৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ সেই মতামতসমূহ আমি আসাম টক্সৰ দৰ্শকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু ইয়াত ফল পুষ্টিকৰ সহজলভ্য হ'লেও এতিয়া বিষাক্ত পদাৰ্থৰে এই মিহলি এতিয়া বিভিন্ন ধৰণৰ এতিয়া লোকৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা গৈছে। এই ফলসমূহ গ্ৰীষ্মকালীন যি ফলসমূহ আছে, এই গ্ৰীষ্মকালীন ফলসমূহত বিষাক্ত দ্ৰব্য মিহলাই বজাৰত এৰি দিয়াৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ স্বাস্থ্য বিভাগ বা খাদ্য সুৰক্ষা বিভাগৰ ইয়াৰ ব্যৱস্থাপনা